ৰাতি কালি ইগনিছখন ডেলিভাৰী দিলোঁ আৰু এতিয়া আপোনালোকক অকণমান ত্যাগখনৰ কথা সুধি আছিলে। ত্যাগখনকে অলপ দেখ। আজি ইগনিছখন ডেলিভাৰী আছে আৰু বৰবাৰীৰ পৰা আহিলে তেখেতলোক বৰাগাঁও আৰু এতিয়া গাড়ীখন ডেলিভাৰী ল'ব। কোৱা হা? মেইন অনাৰ জীৱন আজি জীৱনে পাৰ্টি দিব ন তোমালোকক। ঠিক আছে, এই গৰমত ফাটাব। আৰু গাড়ীখন কালি মই ডিটেইলিং কৰালোঁ। সেইখিনি ইণ্টেৰিয়ৰ গোটেইখিনি কৰাই দিল, চিট কভাৰ আৰু দেখাই আছোঁ। বাকী কণ্ডিশ্যন চবখিনি ঠিকেই আছিলে। 24,000 ৰানিং হৈছিল। এখন 3 বছৰমান চলোৱাই নাছিলে এখন গাড়ী যাৰ আছিল। আকৌ ইণ্টেৰিয়ৰ চব পুৰা ধুনীয়া হৈ আছে। চিট কভাৰ ধুনীয়াকৈ লাগি গ'ল। এতিয়া ডেলিভাৰীটো দিওঁ, দেখাই আছোঁ বলক। ইগনিছখন দিলোঁ আৰু বাকী গাড়ীখনৰ আজি ডিটেইলিং কৰি দিলোঁ। তেখেতলোকক লগ পাই ভাল লাগিল। ওচৰতে বৰাগাঁৱত আমি লগ পাই থাকিম এতিয়া। আৰু গাড়ীখন বাকী এতিয়া তেখেতৰ নামত কাগজ পাতি গোটেইখিনি মই কৰি দিম। আৰু গোটেইকেইজনে আহিলে, 3জনে আহিছিলে, 3জনে আহিছিল বুকিং কৰিলে আৰু 3জনে আজি নিব আহিছে। 3জন পূৰা একেলগতে থাকে। এতিয়া গাড়ীখন বেছিকৈ চলাব এতিয়া আৰু তেখেতে পূৰা চিল কৰিব গাড়ীত। এতিয়া শ্বিলং যাব নেকি? ঠিক আছে, ইঞ্চুৰেঞ্চ পলিউশ্যন কৰি দিছে, এতিয়া যাব পাৰে, য'ত যায় যাব পাৰে, টেনশ্যন নাই। দিয়া ভাল লাগিল, ভালকৈ লাহে চলাবা, ফোন কৰিবা। গাড়ীখন এপাত চাবি ইউজে হোৱা নাছিল আৰু এতিয়া উলিয়াই দিওঁ বাহিৰলৈ। ইণ্টেৰিয়ৰ কিমান ধুনীয়া হৈ আছিল। গাড়ীখনৰ ডিটেইলছ দিছিলোঁ আপোনালোকক। মাত্ৰ ৰানিং হৈছিল 24,752 কিলোমিটাৰ আৰু গোটেইখিনি 100% পূৰা জেনুইন ৰানিং আছিল গাড়ীখনৰ। কোনো ধৰণৰ মেকানিকেল কাম হওক, মানে ছাছপেনশ্যনৰ হওক, একো নাছিল। আৰু যিজনে লৈছে তেখেতে আহিছে, লগালগ গাড়ী বুকিং কৰিছে, কোনো ধৰণৰ আৰু মানে তাতে একো কৰা নাই, আহিছে আৰু ডাইৰেক্ট বুকিং কৰিছে গাড়ীখন। আৰু এতিয়া গাড়ীখন ডেলিভাৰীটো দিলোঁ, তেখেতলোক ওলাই যাবগৈ। আৰু আজি চিট কভাৰ লগাই দিলোঁ, মই ধুনীয়া চিট কভাৰ লগাই দিছোঁ। ইয়াতে চাওক, এইবিলাক পলিচ কৰি দিলোঁ। আৰু মোৰ ইয়াতে কেইটামান বস্তু সোমাই আছিলে, এইকেইটাও ওলাই লওঁ। বাকী কি আছে কি নাই দেখাম বাৰু আপোনালোকক। আৰু মোৰ এখন এইফালে টিয়াগো সোমাইছে দেই, টিয়াগোখনো ডিটেইলছ দিম। এখন 275 ৰাখিছোঁ, 17 চনৰ XM। ফুল ডিটেইলছ দিম আপোনালোকক নেক্সট ভিডিঅ'ত, ডিটেইলছে সৈতে পাব। দিয়া এইটো বাই, যাবা ভালকৈ চলাবা, যাবা। মোক মাতি দিলে হ'ল। আজি ৰাতি নে কেতিয়া? আম খাম। কি লেঙৰা এটা চাবি থৈ দিবা ঘৰত। দিয়া যাবা। ইগনিছখন দিলোঁ ডেলিভাৰী আৰু এতিয়া গ'ল। গাড়ীখনটো ধুনীয়া কণ্ডিশ্যন হৈ আছিলে, গ'ল। ৰাতি কালি ইগনিছখন ডেলিভাৰী দিলোঁ আৰু এতিয়া আপোনালোকক অকণমান ত্যাগখনৰ কথা সুধি আছিলে। ত্যাগখনকে অলপ দেখাই দিওঁ। এখন আপোনাৰ 80,000 টকা ডাউন পে'মেণ্ট দিলে এখন ওলাই যাব। আৰু 80,000 টকা, 1 লাখ টকা যাৰ যিমানটো বিচাৰে সিমানটো ডাউন পে'মেণ্ট দিলে ওলাই যাব। আৰু গাড়ীখন ঠিকে আছে, গোটেইখিনি ছাছপেনশ্যনৰ কোনো ধৰণৰ কাম নাই। এতিয়া পলিচ কৰাব লাগিব গাড়ীখন। ধুনীয়াকৈ ধুই মেলি ডিটেইলছ দিম। এইখনৰ দাম ৰাখিছোঁ 275 ইনক্লুডিং ট্ৰেন্সফাৰ। আৰু চিট কভাৰ ঠিকেই হৈ আছে, চাফা কৰাব লাগিব ধুনীয়াকৈ। আৰু এখন টিয়াগো XM মডেলটো হয়, ফাৰ্ষ্ট অনাৰ XM। আৰু পাৱাৰ উইণ্ডো 4টাই পাব ইয়াতে, 4টা পাৱাৰ উইণ্ডোই পাব। AC মিউজিক চিষ্টেম গোটেইখিনি কাম ৱৰ্কিং হৈ আছে। আৰু যদি গাড়ীখন লাগে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। আৰু ভিতৰ পাৰ্কিঙত কিবাকিবি সোমাইছে, সেইখিনিও ডিটেইলছ দিম। এইটো পাৰ্কিং মই মানে এতিয়া ঢেলাই কৰিম চাগে, সেইটো কাৰণে। আৰু ইন'ভাখন ল'লে একদম দিয়া দাম আহিব 390।
এখনো ৰিফাইনেন্স কৰিব গ'লে ৰিফাইনেন্সো হ'ব, কেছতো ল'ব পাৰিব। এখন আহিব 390ত, এইখন লৈ যাব পাৰিব। আৰু এখন ইক' স্পৰ্ট 16 চনৰ পেট্ৰলৰ 250ত লৈ যাব পাৰিব। আৰু ইন'ভাখনৰ ডিটেইলছ ভালকৈ দিম আপোনালোকক। আৰু এখন 15 চনৰ 1st অনাৰ ইন'ভা, একদম 390 আহিব। এখন আহক লৈ যাওক। আৰু এতিয়া এখন 275 ৰাখিছোঁ, 17 চনৰ XM পেট্ৰল 1st অনাৰ। আৰু বেলেগ পাৰ্কিঙত কি আছে গাড়ী এটা দেখাম। বাকী গোটেই কণ্ডিশ্যন টায়াৰ কণ্ডিশ্যনো ঠিকেই আছে। চাৰিফালৰ পৰা একবাৰ দেখাই দিওঁ গাড়ীখনৰ, কোনো ধৰণৰ স্ক্ৰেচ নাই। আহক চাওক, গাড়ী পচন্দ কৰক আৰু লৈ যাওক। আৰু স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰক। আৰু ইগনিছখন ডেলিভাৰী হৈ গ'ল।